পবিত্ৰ শাওন মাহৰ আজি দ্বিতীয়টো সোমবাৰ আৰু দ্বিতীয়টো সোমবাৰত নগৰ যে মহামৃত্যুঞ্জয় মন্দিৰ আছে সেই মহামৃত্যুঞ্জয় মন্দিৰত এই মুহূৰ্তত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰে পৰিৱেশটো সতীৰ্থ মৃণাল বৰুৱাই এই মুহূৰ্তত প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাইছে। এইদৰে মহামৃত্যুঞ্জয় মন্দিৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তই আহি এই মুহূৰ্তত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু আপুনি যদি চাই ইয়াৰ পৰা প্ৰায় 500 মিটাৰ পৰ্যন্ত যি মানুহৰ লাইন দেখিবলৈ পোৱা যাব। মন্দিৰত সোমাবলৈ যি মানুহৰ অভাৱনীয় এক পৰিস্থিতি সৃষ্টি হৈছে আৰু তাৰে পৰিৱেশটো দেখাইছোঁ। কেমেৰা পাৰ্চন মৃণাল বৰুৱাক ভিতৰ অংশৰ পৰিৱেশ আমি দেখুৱাবলৈ অনুৰোধ জনাম। ভিতৰত যিহেতু পুৰোহিতসকল উপস্থিত আছে আৰু দৰ্শনাৰ্থীসকল ইতিমধ্যে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছে, তাৰো পৰিৱেশটো পোনপটীয়াকৈ প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু উল্লেখ কৰিছোঁ যে পুৱাৰ ভাগৰ পৰাই এই অভাৱনীয় পৰিস্থিতি এই স্থানত সৃষ্টি হৈছে আৰু যথেষ্ট সংখ্যক লোকে সেই যি মহামৃত্যুঞ্জয় মন্দিৰ আছে এই মন্দিৰত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। তাৰ পৰিৱেশটো আমি পোনপটীয়াকৈ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাইছোঁ আৰু উল্লেখ কৰিছোঁ যে মূল যি আচলতে মন্দিৰ সেই মূল মন্দিৰত এই মুহূৰ্তত পূজা অৰ্চনা হৈ আছে আৰু পূজা অৰ্চনাৰ পৰিৱেশ আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখাইছোঁ আৰু পুৱা যি আঢ়ৈ বজাৰ পৰাই এই মন্দিৰত এইদৰে ভক্তৰ যি লানি নিচিগা ভিৰ সেই লানি নিচিগা ভিৰ দেখিবলৈ পোৱা গৈছে। পবিত্ৰ শাওন মাহৰ আজি দ্বিতীয়টো সোমবাৰ পুৱাৰে পৰা মন্দিৰত অজস্ৰ ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। সকলো ভক্তৰ মংগলৰ কাৰণে এটা মন্ত্ৰোচ্চাৰণ এই মুহূৰ্তত। ओम त्र्यंबकं जजामहे सुगंधिं पुष्टिवर्धनम उर्वारुकमिव बंधनान् मृत्योर्मुक्षीयमामृतात्। आज पवित्र শাওন মাহৰ দ্বিতীয় সোমবাৰ দিনা আমাৰ সূৰজ আমাৰ আচাৰ্যই কোৱা মতে ৰাতি 2:30 বজাত ইয়াত 1 লাখ মানুহ বাহিৰত থিয় হৈ আছিল আৰু এখেতে ৰাতিপুৱা 2:30 বজাতে মন্দিৰ খুলি দিছে বুলি আমি গম পাইছোঁ। এতিয়া আপোনালোকে দেখিছে অজস্ৰ মানুহৰ ভিৰ ইয়াত আৰু আমাৰ সূৰজৰ পৰা আপুনি দুই কথা সুধি লওক, বৰ্তমানলৈকে কিমান মানুহ হৈছে? এতিয়ালৈকে 1.5 লাখৰ ওপৰত মানুহ হোৱা মই সম্ভৱ পাইছোঁ। ৰাতিপুৱা 2:30 বজাৰ পৰা মই ইয়াতে কামটো কৰি আছোঁ। 2:30 বজাৰ পৰা মানুহ হৈছে। 2:30 বজাত পুৰা খুলি দিয়া হৈছে মন্দিৰটো সোমবাৰ আৰু 1 লাখ মানুহ বাহিৰত থিয় হৈছে বুলি এখেতে জানকাৰী দিছে। এতিয়াও ভক্তৰ অজস্ৰ ভিৰ, সকলো ভক্তৰ মংগলময় কামনা কৰিছোঁ। এই মহামৃত্যুঞ্জয় মন্দিৰ পৰা অদ্বিতীয় মৃত্যুঞ্জয় সাধক বাবা ভিৰগুৰি মহাৰাজে স্থাপন কৰা এই বিশ্ব প্ৰসিদ্ধ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা প্ৰতিদিন টাইমৰ সকলো দৰ্শকবৃন্দলৈ আমাৰ শুভেচ্ছা থাকিল। হৰ হৰ মহাদেৱ। নিশ্চয়ভাৱে পৰিৱেশটো মই দেখাইছোঁ যে পুৱা 2:30 বজাৰ পৰা এইদৰে মন্দিৰত ভিৰ দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। এই মুহূৰ্ততো যিহেতু দৰ্শনাৰ্থী এই স্থানত আহি উপস্থিত হৈছে আৰু হাতত নৈবেদ্যৰ থালি লৈ তেওঁলোকে এই মন্দিৰৰ ভিতৰত এই মুহূৰ্তত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে আৰু বাহিৰত যদি চাই প্ৰশাসনে যিটো আচলতে নিৰাপত্তা ব্যৱস্থা সেই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। আমি বাহিৰ অংশৰ পৰিৱেশ প্ৰতিদিন টাইমৰ দৰ্শকসকলক এই মুহূৰ্তত পুনৰবাৰ দেখাবৰ বাবে চেষ্টা কৰিছোঁ যে কিদৰে পণ্ডিতসকলে আচলতে কোৱাৰ ধৰণে পুৱা 2:30 বজাৰ পৰা ইয়াত 1.5 লাখ ভক্তৰ ইতিমধ্যে সমাগম হৈছে আৰু বৰ্তমান মুহূৰ্ততো যথেষ্ট সংখ্যক লোক ইয়াৰ পৰা যদি চাই 500 মিটাৰ দূৰ পৰ্যন্তলৈকে মানুহৰ যি লাইন সেই লাইন এই মুহূৰ্তত দেখিবলৈ পাব। তাৰে পৰিৱেশটো আমি পোনপটীয়াকৈ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাইছোঁ আৰু উল্লেখ কৰিছোঁ যে যথেষ্ট সংখ্যক লোকে ইতিমধ্যে ভিৰ কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত নয়নমণি বৰা আমাক পৰিৱেশ দেখুওৱাৰ বাবে।